প্ৰীতমে ঠিকেই কৈছে আপুনি সীমা চেৰাই গৈছে বহুত ঘাট প্ৰতিঘাতৰ মূৰত ঘৰখনলৈ শান্তি ঘূৰি আহিছে এনেবোৰ কথা কৈ পুনৰ অশান্তিৰ সৃষ্টি নকৰিব আপুনি সন্তানৰ মুহত তই অন্ধ হ'ব পাৰ কিন্তু মই নোৱাৰো দেই প্ৰিয়াই যদি এইবাৰ মোক না কৰে তেনেহ'লে অন্ততঃ কেইদিনমানৰ কাৰণে হ'লেও মই এই চহৰখন এৰি বহুত দূৰলৈ গুচি যাম একেই পৰিৱেশ একেই ঠাইত থাকি তাইক পাহৰিবলৈ মোৰ অলপ কষ্ট হ'ব সেই অৱস্থাটো তাই প্ৰীতমকে বিচাৰি আছে বাপেকটো হৈ মই তাইৰ সকলো সুখ কাঢ়ি আনিলোঁ মোৰ প্ৰতি নিচিৰ ঘৃণা ভাৱ উপজাটো স্বাভাৱিক তুমি ল'ৰাজনক চাম বুলি কৈছিলা নহয় তেওঁ আহিছে আৰু আমি চিয়ৰ যে তই তাক পচন্দ কৰিবি ব'লা নাজানো মোক দেখাৰ পাছত প্ৰিয়াৰ বাৰ ৰিয়েকশ্যন কেনেকুৱা হয় সকলো মই বিচৰাৰ মতে হ'লেই হ'ল আৰু ভাস্কৰ তই ভণ্টি কেনেকুৱা লাগিছে তোৰ দৰাটো বাহ ভাস্কৰ বাহ তোক কিন্তু মানিব লাগিব দেই সঁচাকৈ মানিব লাগিব তোৰ সাহস কি বুদ্ধি সিধাকৈ মোক ক'ব নোৱাৰি মোৰ পৰিয়ালৰ সহায় লৈ মোক নিজৰ কৰাৰ চেষ্টা কৰিলি তই ভুল বুজিছ মোক মোৰ তেনেকুৱা কোনো অভিপ্ৰায় নাই মই তোক সঁচাকৈ ভাল পাওঁ প্ৰিয়া আৰু এনেকুৱা পৰিস্থিতিত মোৰ দৰে কোনোবা এজনক প্ৰয়োজন হ'ব বুলি মনে মনে থাক মোৰ সকলো জনা আছে আৰু তোৰ এই সহানুভূতিৰ মোৰ প্ৰয়োজন নাই তই কেৱল মোৰ ভাল বন্ধুহে গতিকে নিজৰ সীমাত থাক মোৰ স্বামী হোৱাৰ চেষ্টা নকৰিবি তই এইবোৰ কি কৈছ তই অলপো এবাৰ ভাবি চাইছনে মই সম্পূৰ্ণ সুস্থ মন মগজুৰে কৈছো মই আন কাৰোবাৰ লগত বিয়াত বহিলেও ভাস্কৰৰ লগত বিয়াত মই নবহো মই কেতিয়াও ভবা নাছিলো ভাস্কৰ মোৰ এই পৰিস্থিতিৰ যে তই ইমান বেয়াকৈ সুযোগ লবি কি ভাবিছ মোৰ ওপৰত পুতৌ কৰি তই মোৰ মন জিকিব পাৰিবি কেতিয়াও নোৱাৰ তই মোক বাৰে বাৰে ভুল বুজি আছ প্ৰিয়া মই তোক কেতিয়াও পুতৌ কৰিব বিচৰা নাই এজন ভাল বন্ধু হিচাপে মই তোৰ সদায় ভালৰ বাবে চিন্তা কৰি আহিছো জানো তই মোক বহুত সহায় কৰিছিলি যেতিয়া মোৰ ওচৰত কোনো নাছিল কেৱল তই আছিলি সেইকাৰণে মোৰ মনত তোৰ প্ৰতি ভাল পোৱাই নহয় শ্ৰদ্ধা আছিল কিন্তু সেই সহায়ৰ বিনিময়ত যে তই ইমান সুবিধা লবি মই কেতিয়াও ভবা নাছিলো
তই মোক সঁচাকৈ বহুত ভুল বুজি আছ প্ৰিয়া। আশা কৰিছো মোক বুজিবলৈ তোৰ পলম নহওক। তই যেন পস্তাব লগা নহয়। ভাস্কৰ 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 শুনাচোন। ভাস্কৰ 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 শুনাচোন। ভাস্কৰ, প্ৰিয়াই তোমাক কৰা ব্যৱহাৰৰ বাবে মই তোমাৰ ওচৰত ক্ষমা বিচাৰিছো। মোক ক্ষমা খুজিব নালাগে খুৰী, আপোনালোকৰ কোনো ভুল নাই। ভুলটো মোৰেই। তাই এবাৰ না কোৱাৰ পাছত মই বুজিব লাগিছিল তাই যে মোক নিবিচাৰে, কিন্তু আমিও ভবা নাছিলো তাই যে তোমাক এনেকুৱা ব্যৱহাৰ কৰিব। মই সিদ্ধান্ত লৈছো খুৰী, মই তাইৰ ওচৰলৈ আৰু কেতিয়াও নাহো। প্ৰয়োজন হলে এই চহৰ এৰি গুচি যাম, তাইক কেতিয়াও দুখ নিদিওঁ। হয়তো তাই নিজৰ ঠাইত শুদ্ধ, মই হয়তো তাইৰ পৰা বেছি আশা কৰিলো। সেইবাবে হয়তো আজি মোৰ বন্ধুত্বও শেষ হৈ গ'ল। মই বৰ কষ্ট পাইছো খুৰী। ভাস্কৰ, হে প্ৰভু, সকলো ঠিক হৈ গ'ল বুলি ভাবিছিলো, এতিয়া দেখিছো ওলোটাহে হ'ল। কি হৈছে তোৰ? কিয় তাক এনেকৈ বেয়া ব্যৱহাৰ কৰিলি তই? সি মোৰ জীৱনৰ পৰা আঁতৰি যোৱাটোৱে ভাল। কিন্তু কিয় ভণ্টি? সেইটো প্ৰশ্নৰ উত্তৰ মোৰ ওচৰত নাই। কিবা ক'লেনে? হে ভাস্কৰ, আৰে তুমি অপছেট যে, কি হ'ল? কি ক'লে তাই? ভাস্কৰ, মানুহ সুখী হ'ব জানিব লাগে। পাৰ হৈ যোৱা কথাবোৰকে মনত পেলাই দুখবোৰ বঢ়াই থাকিব নালাগে নহয়। বিয়াৰ দৰে সম্পৰ্ক এটাত কাকো জোৰকৈ বান্ধি ৰাখিব নোৱাৰি। আমি অভিভাৱক হিচাপে আমাৰ দায়িত্ব পালন কৰিবলৈ যত্ন কৰিছো। বাকী তাইৰ নিজৰ ইচ্ছা। তোমাক সলনি দেখি মোৰ ভাল লাগিছে। মই চেষ্টা কৰিম প্ৰিয়াক যিমান পাৰোঁ মই সুখত ৰাখিম, কিন্তু তাইৰ ইচ্ছা কি মই নিজে নাজানো।
কিবা ক'লেনে? হেই ভাস্কৰ, আৰে তুমি অপছেট যে, কি হ'ল? কি ক'লে তাই? ভাস্কৰ, ভাবিছিলো তোমাৰ লগত তাই বিয়াখন পাতিব বিচাৰিছিলো। তেতিয়া মই শান্তিত মৰিব পাৰিলোহেঁতেন। এতিয়া মোৰ শেষ ইচ্ছাটো পূৰণ নহ'ব যেন পাইছো। মোক ক্ষমা কৰিবা ভাস্কৰ। তোমালোকৰ বন্ধুত্বৰ মাজত নাহিলে এই পৰিস্থিতি নাহিলহেঁতেন। খুৰী, ভাস্কৰ কিন্তু ইমান বেয়া ব্যৱহাৰ কৰাটো প্ৰিয়াই ভাল কাম নকৰিলে। পস্তাব তাই। ভাস্কৰৰ নিচিনা এটা ল'ৰা যিয়ে তাইক ইমান ভাল পায়, ইমানৰ পিছতো প্ৰিয়াৰ প্ৰতি তাৰ ভাল পোৱা কমা নাই। এনেকুৱা ল'ৰা এটা তাইৰ জীৱন সংগী হিচাপে পোৱাটো তাইৰ সৌভাগ্য, আৰু তাই তাকে অপমান কৰি পঠিয়াই দিছে। জানো, ভাস্কৰ দৰে তাইক ভাল পোৱা দ্বিতীয় এজন ল'ৰা হয়তো নোলাব। সেয়ে আমি খুৰা আৰু মই মনে মনে ভাস্কৰক প্ৰিয়াৰ কাৰণে বহুদিনৰ আগতেই পচন্দ কৰি থৈছিলোঁ। কিন্তু আমি ভাস্কৰক লৈ সুখী হ'লেনো কি হ'ব? প্ৰিয়া নিজেওতো সুখী হ'ব লাগিব। মানুহ সুখী হ'ব জানিব লাগে। পাৰ হৈ যোৱা কথাবোৰকে মনত পেলাই দুখবোৰ বঢ়াই থাকিব নালাগে নহয়। বিয়াৰ দৰে সম্পৰ্ক এটাত কাকো জোৰকৈ বান্ধি ৰাখিব নোৱাৰি। আমি অভিভাৱক হিচাপে আমাৰ দায়িত্ব পালন কৰিবলৈ যত্ন কৰিছোঁ। বাকী তাইৰ নিজৰ ইচ্ছা। তাই যেনেকৈ সুখী হওঁ বুলি ভাবে তাইক তেনেকৈ এৰি দিয়া উচিত। এনেকৈ থাকিলে তাই কেতিয়াও সুখী হ'ব নোৱাৰিব, সেইবাবেহে কথাখিনি কৈছোঁ। এতিয়া তাইক বুজাই একো লাভ নাই। সময়লৈ অপেক্ষা কৰা। সময় সকলোকে সলনি কৰি দিয়ে। তাইও এদিন বুজি পাব। মাহীদেৱে ঠিকেই কৈছিল, এদিন মোৰ এই মিছা অহংকাৰ চূৰ্ণ হৈ যাব। নাৰীক মৰমেৰেহে বশ কৰিব পাৰে, খং ৰাগ বা ভয় দেখুৱাই নহয়। মানে তুমি তোমাৰ পাপাৰ দৰে মোক এৰি থৈ গুচি যাবা? এৰি যাবা তুমি মোক? তুমি মোক এৰি যাবা? যাবা ন? যোৱা। আচলতে ভুল মোৰেই। আপুনি এদিন ঠিক কথা কৈছে, বাওনা হৈ চন্দ্ৰলে হাত মেলিব নালাগে। কি কৰিব, জীৱনত সকলোৱে যিদৰে প্ৰেম নামৰ ভুলটো কৰেই, ময়ো কৰি পেলালোঁ। কিন্তু এতিয়া যেতিয়া সকলো হেৰুৱাই এটা শূন্যত থিয় হৈ আছোঁ, এতিয়া কিন্তু নিজৰ ভুলবোৰ উপলব্ধি কৰিব পাৰিছোঁ। হাফি সাহিত্যৰ অহংকাৰত মই ইমান তললৈ নামি গ'লো।
মাহীদেৱে ঠিকেই কৈছিল এদিন মোৰ এই মিছা অহংকাৰ চূৰ্ণ হৈ যাব নাৰীক মৰমেৰেহে বশ কৰিব পাৰে খং ৰাগ বা ভয় দেখুৱাই নহয় আজি ইমান টকা খৰচ কৰিও চহৰৰ নামী দামী ডক্তৰ লগায়ো নিজে সুস্থ কৰি তুলিব পৰা নাই সঁচাই টকাৰে কেৱল ঘৰ গাড়ী সম্পত্তি সেইবোৰহে কিনিব পাৰি কিন্তু কাৰো আত্মা কিনিব নোৱাৰে কাৰো জীৱন কিনিব নোৱাৰে তুমি মোৰ লগতে থাকিবা দেই তুমি মোৰ লগতে থাকিবানে থাকিবা ন মোৰ ধুনু মাইনাটো তোমাক মই খুব মৰম কৰিম তুমি যি বিচাৰা মই তাকে দিম কিন্তু তুমি মোক এৰি কতো নাযাবা দেই प्रॉमिस करा प्लीज प्रॉमिस करा ना की हो तुम्ही प्रॉमिस नकरा जे तार माने तुमिও মোক বেয়া পাইছা মানে তুমি তোমাৰ পাপাৰ দৰে মোক এৰি থৈ গুচি যাবা এৰি যাবা তুমি মোক তুমি মোক এৰি যাবা ন যোৱা নালাগে মোক কাৰো লগ নালাগে মই অকলে থাকিব পাৰিম মই অকলে থাকিম পাৰিম মই অকলে থাকিবলৈ মই অকলে থাকিব পাৰিমতো